ৰাজনৈতিক দলৰ নেতাসকলে যদি ৰিলেক্স হ'বলৈ কোনোবা 5 ষ্টাৰ হোটেল ৰিজৰ্টত ডিনাৰ কৰাটোত আমাৰ একো আপত্তি নাই। কিন্তু যিবিলাক ৰাজনৈতিক দল এটাৰ কৰ্মসূচী ক'ত হ'ব লাগে, কৰ্মসূচীবিলাক হ'ব লাগিব তেওঁলোকৰ বুথত, তেওঁলোকৰ মণ্ডলত, তেওঁলোকৰ ব্লকত বা জিলাত। মই বিগত 4-5 বছৰৰ পৰা মন কৰিছোঁ যে কংগ্ৰেছ দলেই হওক বা এই দলবিলাকে ৰাইজৰ মাজত নাই। তেওঁলোকে কেৱল 5 ষ্টাৰ ৰিজৰ্ট হোটেলত ডিনাৰ কৰে আৰু আলোচনা কৰে। কিন্তু গ্ৰাউণ্ড ৰিয়েলিটিত কি হ'ল আপোনালোকে এইবাৰ 24ৰ ইলেকশ্যনতো বিৰোধীসকলে কেনেকৈ ইলেকশ্যন খেলিছে আপোনালোকে দেখিছে, নিজৰ মাজতে নিজে প্ৰাৰ্থী দি। মই এটাই অনুৰোধ কৰিম, তেওঁলোকে ডিনাৰ কৰক, তেওঁলোকৰ পইচাৰে বিল দিছে, আমাৰ ক'বলগীয়া কি আছে। আমি শুভেচ্ছা জনাব পাৰোঁ যে ইমান অফুৰন্ত সময় আছে 5 ষ্টাৰ হোটেলত ডিনাৰ কৰা। কিন্তু ৰাজনৈতিক দলৰ যদি সঁচা অৰ্থত তেওঁলোকে ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বিতা গঢ়ি তুলিব বিচাৰিছে আমাৰ লগত, তেতিয়াহ'লে তেওঁলোকে এই 5 ষ্টাৰ হোটেলৰ মুখ ত্যাগ কৰি গাঁৱত মিটিং কৰা আৰম্ভ কৰক, বুথত মিটিং কৰা আৰম্ভ কৰক, তেওঁলোকৰ জিলাত মিটিং কৰা আৰম্ভ কৰক, ব্লক মণ্ডলত মিটিং কৰা আৰম্ভ কৰক, তেতিয়াহে তাৰ সুফল পাব। বাকী এইবিলাক পাৰ্টি কৰা, খানা খোৱাবিলাক চলি থাকিব জীৱনত। 4 তাৰিখটো যাব দিয়কচোন, চেডেলি ভেদি ল'ব। এনেকুৱা মিটিং আমি 21ৰ আগত দেখা নাই জানো? তাৰ কিবা ফলাফল দেখিলে নেকি? এনেকুৱা মিটিং 24ৰ লোকসভা, 17, 18, 19 আমি নাম মনত নৰখাকৈ, আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনেও নাজানে সকলো দলৰ নাম। ইমান দলৰ এটা তেওঁলোকে লিষ্ট দিলে। লিষ্ট দি ইলেকশ্যনত কি হৈছেতো আপোনালোকে নিজে দেখিছে, অনুধাৱন কৰিব পাৰিছে। ৰাজনৈতিক দলৰ নেতাসকলে যদি ৰিলেক্স হ'বলৈ কোনোবা 5 ষ্টাৰ হোটেল ৰিজৰ্টত ডিনাৰ কৰাটোত আমাৰ একো আপত্তি নাই। কিন্তু যিবিলাক ৰাজনৈতিক দল এটাৰ কৰ্মসূচী ক'ত হ'ব লাগে, কৰ্মসূচীবিলাক হ'ব লাগিব তেওঁলোকৰ বুথত, তেওঁলোকৰ মণ্ডলত, তেওঁলোকৰ ব্লকত বা জিলাত। মই বিগত 4-5 বছৰৰ পৰা মন কৰিছোঁ যে কংগ্ৰেছ দলেই হওক বা এই দলবিলাকে ৰাইজৰ মাজত নাই। তেওঁলোকে কেৱল 5 ষ্টাৰ ৰিজৰ্ট হোটেলত ডিনাৰ কৰে আৰু আলোচনা কৰে। কিন্তু গ্ৰাউণ্ড ৰিয়েলিটিত কি হ'ল আপোনালোকে এইবাৰ 24ৰ ইলেকশ্যনতো বিৰোধীসকলে কেনেকৈ ইলেকশ্যন খেলিছে আপোনালোকে দেখিছে, নিজৰ মাজতে নিজে প্ৰাৰ্থী দি। মই এটাই অনুৰোধ কৰিম, তেওঁলোকে ডিনাৰ কৰক, তেওঁলোকৰ পইচাৰে বিল দিছে, আমাৰ ক'বলগীয়া কি আছে। আমি শুভেচ্ছা জনাব পাৰোঁ যে ইমান অফুৰন্ত সময় আছে 5 ষ্টাৰ হোটেলত ডিনাৰ কৰা। কিন্তু ৰাজনৈতিক দলৰ যদি সঁচা অৰ্থত তেওঁলোকে ৰাজনৈতিকভাৱে প্ৰতিদ্বন্দ্বিতা গঢ়ি তুলিব বিচাৰিছে আমাৰ লগত, তেতিয়াহ'লে তেওঁলোকে এই 5 ষ্টাৰ হোটেলৰ মুখ ত্যাগ কৰি গাঁৱত মিটিং কৰা আৰম্ভ কৰক, বুথত মিটিং কৰা আৰম্ভ কৰক, তেওঁলোকৰ জিলাত মিটিং কৰা আৰম্ভ কৰক, ব্লক মণ্ডলত মিটিং কৰা আৰম্ভ কৰক, তেতিয়াহে তাৰ সুফল পাব। বাকী এইবিলাক পাৰ্টি কৰা, খানা খোৱাবিলাক চলি থাকিব জীৱনত। 4 তাৰিখটো যাব দিয়কচোন, চেডেলি ভেদি ল'ব। এনেকুৱা মিটিং আমি 21ৰ আগত দেখা নাই জানো? তাৰ কিবা ফলাফল দেখিলে নেকি? এনেকুৱা মিটিং 24ৰ লোকসভা, 17, 18, 19 আমি নাম মনত নৰখাকৈ, আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনেও নাজানে সকলো দলৰ নাম। ইমান দলৰ এটা তেওঁলোকে লিষ্ট দিলে। লিষ্ট দি ইলেকশ্যনত কি হৈছেতো আপোনালোকে নিজে দেখিছে, অনুধাৱন কৰিব পাৰিছে।